আৰু এতিয়া মই পানী দিম আহিলোঁ মানে আৰু এনেও খুব ভাল পায় প্ৰায় আধা ঘণ্টা হৈ গৈছে কেকটো বহুত কোমল হৈছে এয়া চাওকচোন মই মনমি কিটচেন এণ্ড ব্লগছৰ আন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ ফায়াৰবলজোপা কাটিং কৰিবলৈ ল'লোঁ ফুলি শেষ হ'ল 2 পাহমান 3 পাহমান অকণমান লাগি আছে আৰু এতিয়া যদি কাটিং কৰি নিদিওঁ কোমল পাতবোৰ নোলাব বাহিও নাযাব আৰু এই যে কাটিছোঁ ডালবোৰ প্ৰত্যেকবাৰে মই পচাওঁ আৰু লোকক বিলাওঁ ফায়াৰবল বা পনচেটিয়াত খুব সোনকালে হোৱাইট ফ্লাইটো হৈ যায় মাৰি পেলাই কেতিয়াবা কোলা নিচিনাও বেমাৰবিলাক হয় চাই নিচিনা যে মই খুব যত্ন লৈ থাকোঁ কাৰণে বহুত বছৰ হ'ল গছজোপা জীয়াই আছে ডালবোৰ কাটিয়ে এয়া চব টুকুৰা কৰি ল'লোঁ আৰু এইখিনি মই পচাই থ'ম থাৰ্মোকল বক্স এটাতে এইখিনি গোটেইখিনি টাইটকৈ পুতি দিলোঁ আৰু এতিয়া মই পানী দিম এনেকৈ মাজে মাজে পানী দি থ'লে শিপা ধৰিব আৰু শিপা কিন্তু ধৰোঁতে বহুত দিন লাগে এইবিলাকৰ আৰু কণবিলাহী এজোপাও হৈ আছে বৰবিলাহীও ধুনীয়াকৈ এয়া লাগিছে যোৱাবাৰ ভিডিঅ'ত মই 2টামান চিঙা দেখুৱাইছিলোঁ এতিয়াও পিছে 2টা পকিছে আৰু হাইব্ৰিড পুলি কিনি আনিছিলোঁ কিন্তু বেছি ডাঙৰ হোৱা নাই কেলে ইয়াত ৰ'দটো কম পৰে কিন্তু থোপে লাগিছে এয়া চাওক ওপৰত এজোপা হ'ল বেদনা ডাঙৰ হয় যে ডালিমটো যিটো বজাৰত কিনিবলৈ পাওঁ যোৱাবাৰ এটা লাগিছিলে এইবাৰ আকৌ ফুলিছে গাটো ধুই আহিলোঁ মানে অৰ্ডাৰ আহিয়ে গ'ল 9:30 বাজিছেহে ময়ো অন্তৰীক্ষক অকণমান সহায় কৰি দিছোঁ একেলগে জমেট' ছুইগিত 5-6টামান অৰ্ডাৰ একেলগে আছে আৰু টাইমো নাপায় নহয় 15 মিনিট এনেকৈহে টাইম পায় গতিকে ময়ো সহায় কৰি দিলোঁ একেলগে সি বনাই দিলে এতিয়া অকণমান ষ্টপ কৰি দিছে কাৰণ অফ কৰি ল'ব পাৰি অকণমান সময় মই মাজতে পাকঘৰটো চাফা কৰি দিছোঁ আৰু খুব লৰালৰিকৈ কৰা হয় যে বহুত লেতেৰা হয় আৰু এনেকৈ মেইনটেইন কৰি নাথাকিলে চাব নোৱাৰা অৱস্থা হ'ব আৰু ভাত পানী খালোঁ চব উঠিলে মুখ ধুলেগৈ কিন্তু মোৰ হাত এতিয়াও শুকায়ে আছে মই উঠাই নাই স্কট ব্ৰাইট মাৰিব লাগিব হাতত আৰু হেৰি ভাতৰ টেবুলত কি কথা ওলাইছে মই মানে আমাৰ ঘৰ টিভিটো মই লগাব নাজানো মই চব কৰিব জানো আমাৰ ঘৰ টিভিটো লগাব নাজানো কাৰণ কেলে মোৰ ইণ্টাৰেষ্ট নাই কাৰণে মই বছৰ হ'ল মই শিকা নাই আৰু ইহঁতি কোনোবাই লগাই দিবলৈ গ'লে মই নাজানো বুলিয়ে কৈ থৈ দিওঁ কাৰণ মই কিবা কিবি চালে ইউটিউবত বা এনেকৈ বিজি থাকোঁ আৰু মোৰ লগত কাজিয়া লাগিছে কিবা এটা কথা লৈ স্কুলৰ স্মাৰ্ট ক্লাছৰ কথা ক'লোঁ স্মাৰ্ট ক্লাছত কি আছে মই আমাৰ ৱালখনৰ সমান এটা টিভি আছে এনেকৈ তেওঁ কৈছে সেইটো কেনেকৈ লগাওঁ সেইটো লগাব জানো ঘৰৰ টিভিটোৱে লগাব নাজানো আমাৰ এখেতে বেছি মোক কামো দিছে যে ইমান ডাঙৰ টিভি আছে বুলি ফুটনি মাৰিবলৈ এৰা নাই বুলি কৈছে ফুটনি মাৰিমেই আকৌ ঠাইবোৰ গ'ল গাড়ী চাফা কৰিব লাগে গাড়ী চাফাই হৈ আছে আমি এঠাইতে যাবলৈ ওলাইছোঁ নাই যাম মানে কাপোৰ চেঞ্জ কৰি ল'ব লাগিব হেৰি গাড়ীখন চাফা কৰি লওঁ ইমান এই চিপছ টিপছবোৰ খাই এতিয়ানো বাৰু এই আপ্তাৰখন সৰু নে কোনে পেলায় মই কেতিয়া চিপছ পেলাইছোঁ কোনে পেলালে মুঠতে গাড়ীখনৰ ভিতৰত মই কোনদিনাখন চিপছ এখেতে সৰু চুফাই পেলাই থৈছে গাড়ীৰ ভিতৰত চব চুপাৰী মুঠতে গোটেইখন লেতেৰা কি গাড়ীত চিপছ খাই পেলাই থৈছিলে নিজৰ পেলাইছিলে মই নাই পেলোৱা বাইদেৱে মোক দেখিবই নোৱাৰে বাইদেউ মইনো অনবৰতে দুখকে দেখি থাকো ক'ত দুখ দেখো আটাইতকৈ ময়ে কৰোঁ হা নালাগে খাম মই আয়া দেৰি হ'ল এনেকৈ কাজিয়া কৰে এইটো পেলাই থৈ দিয়া হাত চাত ধুওঁ মুখত অকণমান পাণ ভৰাওঁ হেৰি ভেকুৱাম ক্লিনাৰ নতুন এটা লৈছোঁ দেখুৱাম ৰ'ব আৰু চাফাও কৰিম এইটো হৈছে আগাৰো কৰ্ডলেছ ৰিচাৰ্জেবল কাৰ ভেকুৱাম ক্লিনাৰ 100 ৱাটৰ কপাৰ মটৰ লগত 5.5 kPa সাকচেছন পাৱাৰ আছে এই অৰেঞ্জ কালাৰ বাটনটো যদি ওপৰলৈ শ্লাইড কৰি দিয়া হয় পাৱাৰ অন হয় আৰু বেটাৰী ইণ্ডিকেটৰটো দেখা পোৱা যায় ওপৰৰ ৰাউণ্ড বাটনটো প্ৰেছ কৰি দিয়া লগে লগে ধুনীয়াকৈ ওপৰটো খুলিব পাৰি আৰু ইয়াৰ ভিতৰত এটা ফিল্টাৰ আছে ফিল্টাৰটো হ'ল পুৰা ষ্টিলৰ চাফা কৰিবলৈ ভাল ধুই দিব পাৰে বা ব্ৰাছ কৰিও দিব পাৰে আৰু এছেম্বল কৰিবলৈ একেবাৰে উজু জাষ্ট ফিল্টাৰটো প্ৰেছ কৰি দিলেই হয় এডাল হৈছে এক্সটেণ্ডেবল ফ্লেক্সিবল হোজ পাইপ ওপৰফালে এটা এৰো দিয়া আছে এৰোডালেদি ফিট কৰি পেলাই এক্সটেণ্ড কৰিব পৰা যায় ইয়াত আৰু এডাল ক্ৰিভাইজ নজেল আহে এইডাল চব একদম সিটৰ ফাক বা যিখিনিত চাফা কৰিবলৈ দিগদাৰ একেবাৰে সৰু সৰু ফাকবিলাকতো ভেকুৱাম ক্লিন কৰিব পাৰি লগত এডাল মাল্টিপাৰপাছ ব্ৰাছ আহে
এইডালো ওপৰত এনেকৈ ফিট কৰিব পাৰে বা ডাইৰেক্ট ভেকুৱাম ক্লিনাৰটোৰ লগতো ফিট কৰিব পাৰে মই চাফা কৰোঁতে আপোনালোকক দেখুৱাই দিম এইটো চাওক ডাইৰেক্ট ভেকুৱাম ক্লিনাৰটোৰ লগতো ফিট কৰি পেলাই চাফা কৰিব পাৰি অকণমানি মৰম লগা ব্ৰাছ এডাল আহে ফিল্টাৰটো চাফা কৰিবলৈ চাৰ্জ কৰিবলৈ এডাল কৰ্ড দিয়া আছে বহুত দীঘল যথেষ্ট দীঘল আৰু কেনেকৈ চাৰ্জ কৰি মই দেখুৱাই দিছোঁ অলৰেডি মোৰ ফুল চাৰ্জ হৈয়ে আছে এয়া চাওক ফুল চাৰ্জ কৰি থোৱা আছে প্ৰায় 2 ঘণ্টামান লাগে ফুল চাৰ্জ হওঁতে আৰু আটাইতকৈ ভাল লগা কথা বৰ ধুনীয়া বেগ এটা আহে এই বেগটোতে গোটেই বস্তুবিলাক ভৰাই থ'ব পাৰি খুব ধুনীয়াকৈ আৰু গাড়ীত য'লৈকে যায় ভেকুৱাম ক্লিনাৰটো লৈ যাব পাৰে এইয়া কৰ্ডলেছ আৰু লাইট ৱেইট হোৱাৰ কাৰণে গাড়ীৰ ভিতৰখন ধুনীয়াকৈ চাফা কৰিব পৰা যায় গাড়ীৰ ভিতৰত থকা এক্সেসৰিজবিলাক চাফা কৰিবলৈ খুব ধুনীয়াকৈ পৰা যায় চাওকচোন ইয়াৰ মাজততো বহুত ধূলি সোমাই থাকে নহয়নে আৰু ভেকুৱাম ক্লিনাৰটোৰ এক্সেসৰিজবিলাক আপোনালোকে সুবিধামতে ইউজ কৰিব পাৰিব মই এতিয়া মাল্টিপাৰপাছ ব্ৰাছডালে এই এক্সেসৰিজখিনি চাফা কৰিছোঁ ইয়াৰ মাজত সোমাই থকা সৰু সৰু ডাষ্ট পাৰ্টিকলছবিলাক খুব ধুনীয়াকৈ গুচি আহে বিশেষকৈ বাচ্চা থাকিলে খোৱা বস্তু বহুত পেলায় গাড়ীত বা জোতা চোতাও উঠি দিয়ে যে বহুত ধূলি হয় চিটটো মই এনেকৈ মাল্টিপাৰপাছ ব্ৰাছ দিয়ে চাফা কৰিছোঁ আৰু যিবিলাকলৈ হাত নাযায় দূৰ হয় তাত ফ্লেক্সিবল হোজডালেদি আপোনালোকে চাফা কৰিব পাৰিব আৰু ডাঙৰ ডাঙৰ যদি খোৱা বস্তু পৰি থাকে বা বেছি ধূলি মাটি থাকে সৰহকৈ সেই জেগাত ক্ৰেভেছ টুলডাল ব্যৱহাৰ কৰিব পাৰিব এই ক্ৰেভেছ টুলডালে খুব ধুনীয়াকৈ বস্তুখিনি একদম টানি আনে চাওক ডাঙৰ ডাঙৰ এয়া বাদামৰ টুকুৰা বিস্কুটৰ টুকুৰা যি খোৱা বস্তু ডাঙৰ ডাঙৰ পৰি থাকিলেও ধুনীয়াকৈ টানি লৈ যায় আৰু একেবাৰে ফাকৰ যিবোৰ ধূলি মাল্টিপাৰপাছ ব্ৰাছডালে ঢুকি নাপায় সেই ফাকৰ ধূলিবিলাকো যথেষ্ট ধূলি জমা হয় ফাকবিলাকত এই ক্ৰেভেছ টুলডালে খুব ধুনীয়াকৈ টানি আনে একদম পূৰা ক্লিন হৈ যায় দৰকাৰ অনুসৰি আপোনালোকে এক্সেসৰিজবিলাক ইউজ কৰিব পাৰিব মই চিটৰ ফাকখিনিও চাফা কৰিলোঁ এতিয়া আহোঁ ডিকিটোত যে আমাৰ একেবাৰে পূৰা এখন ট্ৰাকৰ নিচিনা বস্তু আহে আৰু অন্তৰীষে ৰেষ্টুৰেণ্টৰ বজাৰ কৰিলে ইয়াতে কাৰ্টুনবোৰ ভৰাই আনে যে গোটেই লেতেৰা হয় এই মাল্টিপাৰপাছ ব্ৰাছডালেদি মই গোটেই ডিকিটো চাফা কৰিছোঁ চাওকচোন কিমান সোপা জাবৰ টানি আনিলে নহয় খুব ধুনীয়াকৈ চাফা হৈ যায় আৰু ইয়াত যদি বেছি লিকটীয়া ডাঙৰ বোকা থাকে তেতিয়া আপোনালোকে ক্ৰেভেছ টুলডাল ব্যৱহাৰ কৰিব পাৰিব মোৰ এই মাল্টিপাৰপাছ ব্ৰাছডালি চাফা হৈ গৈছে একদম ডিকিটো চকচকাই গৈছেগৈ চিটৰ তলত সাধাৰণতে এই এক্সটেণ্ডেড হোজ পাইপডাল আপোনালোকে ইউজ কৰিব পাৰে জ্বলে আপোনালোকে ঢুকি নাপায় খুব ধুনীয়াকৈ একদম দূৰৰ বস্তুটো চাফা কৰি দিব পাৰে এনেকৈ এক্সেসৰিজবিলাক আপোনালোকে ইউজ কৰিব ভাল পাব মই ডেছক্ৰিপশ্যনত লিংক দি দিম আপোনালোকে কিনি ল'ব পাৰিব আৰু এই আছক কেনেকৈ চাফা কৰিবলৈ উজু গোটেই বস্তুখিনি অন্তৰীষে এয়া উলিয়াই ল'লে আৰু ফিল্টাৰটো ধুনীয়াকৈ ব্ৰাছ মাৰি চাফা কৰি দিলে হয় আৰু ষ্টিলৰ হোৱাৰ বাবে ধুইও দিব পাৰে এছেম্বল কৰিবলৈও বহুত উজু ধুনীয়াকৈ ব্ৰাছ মাৰি পেলাই এছেম্বল কৰি ল'ব এয়া পুছ কৰি দিলে হৈ গ'ল আৰু পেকেটটো গাড়ীতে থৈ দিম যেতিয়া তেতিয়া মন গ'লে চাফা কৰি থৈ পাৰিম গাজৰৰ কেক এটা বনাইছিলোঁ তাৰে ৰেচিপিটো দিওঁ চাওঁ আহক আচলতে ঈদলৈ বুলিয়ে বনাইছিলোঁ ঈদৰ আগদিনাখন আপোনালোকক ভিডিঅ'টো দিয়াহে দেৰি হৈছে মোৰ কেকটো বিৰাট ধুনীয়া হৈছিলে এবাৰ ট্ৰাই কৰি চাবচোন মজলীয়া সাইজৰ গাজৰ 3টা বাকলি গুচাই এনেকৈ পিহি লৈছোঁ গাজৰকেইটা আকৌ বৰ ডাঙৰ ফালেও নিপিহিব একেবাৰে সৰু ফালেও নিপিহিব খুব হেঁচা মাৰিলে পিহনাখনত ডাঠ হ'ব আলাসতে আপোনালোকে পিহিব এতিয়া মই ফ্ৰাই পেন এখনত অকণমান বাটাৰ দিছোঁ 1 চামুচমান আপোনালোকে ঘি দিব পাৰে বা তেলো দিব পাৰে গাজৰখিনি মই অকণমান পানীটো শুকুৱালৈকে ভাজিম খুব বেছি সিজি যাব নালাগে ধৰক কেকটো বেক হওঁতে সিজিবই নহয় গাজৰৰ পানীখিনি শুকাই যোৱালৈকে অকণমান ভাজিলে গাজৰখিনি বা ধুনীয়া গোন্ধ এটা আহে এইখিনি হৈ গৈছে গেছ অফ কৰি পেলাই মই কেৰাহী এখন পাতি দিছোঁ কেৰাহীতে কেক বনাম মানে প্ৰিহিট কৰি থৈছোঁ প্ৰায় 10 মিনিটমান থ'লেই হ'ব সেইকণ সময়তে মই কেকৰ এই গাজৰখিনি অকণমান ফেনত ঠাণ্ডা কৰি ল'লোঁ দেই কণী দিছোঁ 2টা আপোনালোকে যদি কণী নিদিয়াকৈ বনাওঁ বুলি ভাবে গাখীৰখিনিত অকণমান নেমু বা ভিনেগাৰ মিলাই ল'ব মানে বাটাৰ মিল্ক বনাই ল'ব তেল দিছোঁ কাপটোৰে 4 ভাগৰ 1 ভাগ দিছোঁ ভালকৈ এইখিনি ফেটি ল'ম প্ৰায় 5 মিনিটমান ফেটি ল'ব লাগিব যিমান ফেটে কেকটো সিমান ধুনীয়া হ'ব সিমানে মানে ফচফচীয়া হ'ব আৰু ফুলিব এয়া 5 মিনিটমান ভালকৈ মই ফেটি ল'লোঁ এতিয়া ময়দা দিছোঁ 1 কাপ
এয়া মিক্সিত চেনি গুড়ি কৰি থৈছিলোঁ, তাৰ আধা কাপতকৈ অকণমান কম দিছোঁ। বেকিং চ'ডা দিছোঁ 1 চামুচৰ 4 ভাগৰ 1 ভাগ, একদম সমানকৈ হাতেৰে মানে জুখি দিছোঁ। আৰু টেবুল চামুচেৰে 1 চামুচ দিছোঁ বেকিং পাউডাৰ। এতিয়া গোটেইখিনি মই ভালকৈ চালি ল'ম। এইয়া চাওক, অকণমান চেনি গোটা বান্ধি থাকে যে সেইখিনি ৰৈ গৈছে আৰু চালি লোৱাটো জৰুৰী। অকণমান ভেনিলা এচেঞ্চ দিছোঁ। শুকান সামগ্ৰীসমূহ চালি ল'লে আচলতে বতাহ সোমাই যে কেকটো ফ্লপি হয়। এইয়া চাওক, এতিয়া শুকান শুকান লাগিছে, সেইকাৰণে মই গাখীৰে আনি থৈছোঁ। অকণমানকৈ দি গুলি চাম। গাখীৰটো কিমান আন্দাজটো দেখাম বাৰু কিমান লাগে। মই একেবাৰে গাখীৰখিনি ঢালি দিয়া নাই, পনীয়া হৈ যাব যে, আৰু অকণমান লাগিব। এইয়া দিছোঁ, আধা কাপমান গাখীৰ লাগিছে আৰু মানে যিটো কাপেৰে মই ময়দা দিছিলোঁ। এইয়া হৈ গ'ল, ইয়াতকৈ আৰু পনীয়া কৰিব নালাগে। মিঠা বস্তুত অকণমান নিমখ দিলে সোৱাদটো ভাল হয়। 1 পিঞ্চ নিমখ দিছোঁ চাওক, আৰু কেইটামান খিচমিচ দিছোঁ। খিচমিচকেইটা অৱশ্যে তলত পৰি যাব দেই, মোৰ মাজত নৰয়। কাৰণ যদি ইয়াত ময়দা মই সানি দিওঁ নহয়, শুকান ময়দা অলপ, তেতিয়া মাজত কেকটোৰ গোটেই মাজে মাজে থাকিব। এতিয়া আচলতে তলতেই পৰি যাব। কেইটামান তলত সিঁচি দিয়া বা এনেকৈ ঢালি দিয়া একে কথাই। মই বেটাৰটো দি দিলোঁ। এইয়া চাওক, অকণমান টেপ টেপ কৰি দিম, আৰু কেৰাহীখন অলৰেডি গৰম হৈছেই। এতিয়া মই বাতিটো বহাই দিম। আধা ঘণ্টাৰ পিছতহে মই ঢাকনখন উদঙাম। প্ৰায় আধা ঘণ্টা হৈ গৈছে, মই ঢাকনখন উদঙাই চাইছোঁ। চাওক, কেকটো ধুনীয়াকৈ বেক হৈছে। আৰু মই অকণমান ঠাণ্ডা হ'বলৈ দি এতিয়া কেকটো উলিয়াওঁ। এইয়া চাওক, মই কৈছিলোঁ যে খিচমিচখিনি তলতে পৰি যাব বুলি, এয়া তলতেই আছে। আৰু আপোনালোকে যদি গোটেই কেকটোত সমানে লাগে, তেতিয়া শুকান ময়দা অকণ সানি পেলাই দিব, তেনেকৈ থাকিব। কেকটো বহুত কোমল হৈছে। এইয়া চাওকচোন। আৰু ইচ্ছা কৰিলে আপোনালোকে মন পচন্দ ড্ৰাই ফ্ৰুটছ দিব পাৰে দেই। আজি মোৰ হাতত ঘৰত মানে ড্ৰাই ফ্ৰুটছ তেনেকৈ নাছিলেই, সেইকাৰণে মই দিয়া নাই। এইটো চাওক, ইমানেই কোমল হৈছে নহয়, বৰ ধুনীয়া হৈছে কেকটো। আৰু মই কাটি দেখুৱাম ৰ'ব, কাটোতে আপোনালোকে গম পাব কেকটো কিমান কোমল হৈছে। এইয়া চাওকচোন। আৰু আপোনালোকে কাইলৈ ঈদ, কেকটো বনাব পাৰিব। যদি ভিডিঅ'টো পোৱা দেৰি হয় আপোনালোকে আৰু 2 দিন বা 3 দিনৰ পিছতো বনাব পাৰিব, আৰু বিহুতো বনাব পাৰিব। আজি মোৰ দেউতাৰ শ্ৰাদ্ধ। মোৰ পিছৰ ভণ্টীয়ে তাতেই পাতিছে, আৰু মাজু ভণ্টি তাতো পাতিছে। মই ৰাতিপুৱাই অহা কথা আছিলে, কিন্তু গাড়ীখনে ইমানেই প্ৰব্লেম এটা দিলে, মানে ৰিম'টটো বেটেৰী নাইকিয়া, আৰু যিটো থৈ দিছিলোঁ সেইটোও কাম নাইকিয়া হৈ থাকিলে। বহুত দিন ইউজ কৰা নাছিলোঁ। তাৰপিছত যেনিবা ভণ্টিয়ে ক'লে ৰ'দত দিলে কামত আহে বুলি, অলপ দেৰি ৰ'দত দিয়াৰ পিছত অলৰেডি শ্ৰাদ্ধ চাগে ভাগিলেগৈ। তথাপিতো ডাঙৰ ভণ্টিৰ ঘৰলৈ আহিলোঁ। ইয়াত মোৰ ডাঙৰ ভণ্টিয়ে পিণ্ড দিলে, আৰু জাজি ঘৰটো পাতিছিলে যে তাত মাজু ভণ্টি জোঁৱাই মানে বুবুত দাই পিণ্ড দিছিলে। হাত ভাগিলে আমি খবৰ কৰিবলৈ আহিছোঁ। আজি ইফালে দেউতাৰ শ্ৰাদ্ধ নাপালোহি আমি। খটখটীয়া নহয়, বহুত বেছি কাম কৰি থাকে, হয় নাই? জুতি নাথাকিলে এতিয়া একেবাৰে সোৱাদটো বন্দি আৰু বন্দি। খানা কি কি খুৱাইছে হেৰিটো নিয়মটো কি প্ৰমাণটো ৰাখি থওঁ। লুচি এফালে লুবিয়া, আকৌ বোলে এয়া চাটনি 2বিধ দেখিছোঁ। ৰৌদা নাখায় আহক। কেলে আপুনি খালে জানো? অঁ হয় নি? সেইফালে বেছি আয়োজন নাই। বেছি আয়োজন নাই। এইফালে আকৌ এয়া জলপান, আৰু কি আৰু দৈ আছে। আকৌ কিহৰ বেছি আয়োজন নাই? বাইদেউ খোৱা। বেয়াও লাগিছে, শ্ৰাদ্ধভাগ নাপালোহি, আৰু খাই বৈ যাবলৈ ওলালোঁ। তাই আকৌ আটলাণ্টা আৰু অন্তৰীক্ষলৈ প্ৰসাদ কেইটামান দি পঠিয়াইছে। এয়া গাড়ী ঘূৰাইছে। আজিৰ ভিডিঅ'টো ইমানতে সামৰোঁ। যদি ভাল পালে লাইক আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব।